আজিকালি সৰু সৰু ল'ৰাবিলাকো উঠি আহিছে, এইবিলাকে দামী দামী মোবাইল লৈ লৈছে, এইবিলাক পূৰা ভিডিঅ' জগতত মানে একদম আহিব বিচাৰিছে। আচলতে স্কুলো কিছুমানে বাদ দি দিছে, এনেকৈ ঢৌ তাত আছে চালিয়ে চালিয়ে বৌ বুলি আছে, আপোনালোকে চাব পাৰে ইউটিউবত। তেনেহ'লে ৰাইজে মানে ঢৌখন চালে মানে নমস্কাৰ, আশা ৰাখিছোঁ আপোনালোকৰ সকলোৱে ভালে কুশলে আছে। আৰু আজি মই আছোঁহি এইফালে টিকেন ভাই ঘৰত আছোঁহি। তো মানে মই মানে পূৰা আধা ঘণ্টামান হৈ গ'ল, ঘৰত কোনো নাছিলে আৰু এইফালে মাহঁতি কোনো নাছিলে, তো কঠীয়া হেৰিত আছিলে। তো মই আহিলোঁ এইফালে টিকেন দাক এতিয়া আধা ঘণ্টামান হ'ল বহা, চাহ তাহ খালোঁ আৰু এইফালে আধা ঘণ্টামান অপেক্ষা কৰাৰ পাছত আমাৰ টিকেন দা ক'ত গৈছিলে, চিনেমা চাব গৈছিলে ন? সেই নতুন চিনেমাখন আহিছে বিদুৰ ভাই চাই আজি চিনেমা চাই আহিলোঁ, পূৰা মানে একদম কি ক'ব সুন্দৰ চিনেমা এখন উপভোগ কৰি আহিলোঁ। এই দাদাজন আহিলে নাহৰ কটীয়া আমাৰ বৰবাম হয় মানে আহিলে আলহী এজন আহিছে নাহৰ কটীয়া মানে আচলতে সুধিলোঁ মানে ইয়াতে, তাৰপৰা মানুহ ওচৰতে বুলি ক'লে ন, জানো যে এনেই মানে মাউণ্টৰ ঘৰ বুলি, তো গাঁৱৰ মানুহক সুধিলোঁ, তো এইটো ওচৰতে আছে বুলি ক'লে, তাৰপৰা এইটো বকোৱা বুলি ক'লে, তো মানে বকোৱা বুলি ক'লে। তাৰপিছত এনেকৈ গাঁৱৰ মানুহক সুধি পিনি আহিলোঁ আৰু পাই গ'লোঁ এইফালে আমাৰ টিকেন দাৰ ঘৰত। বাকী বৰ্তমান খবৰ? বৰ্তমানটো ঠিকে আছে, খেতি পথাৰ শেষ হৈছে, খেতি শেষ হৈ গ'ল ন? পানী হৈছে, এতিয়া শুকাইছে বাৰু। তোমালোকৰ ফালে খেতি কেনেকুৱা? খেতি হৈ গ'ল, খেতি প্ৰায় শেষে হৈ গ'ল আৰু আমাৰ লাহেকৈ বেছিদিন নাই হোৱা শেষ হোৱা। খেতি চেতি কৰিছোঁ, গাঁৱৰ ল'ৰা খেতি কৰিব। হয় খেতি মেইন খেতি। তাৰপিছত ভাল লাগিল দিবাকৰ হাজৰিকাই লগ পাই, মোৰ এজন ডাঙৰ অনুৰাগী বুলিয়ে ক'ব লাগিব দিবাকৰ। ভিডিঅ'বোৰ চাই থাকোঁ, বহুত দিনৰ চাই থাকোঁ দেই, ভাল লাগে ভিডিঅ'বোৰ চাই, মানে জমনি জমনি ভিডিঅ' বনাই থাকে যে ভাল লাগে। চাই থাকিব, আপোনালোকো চাব আৰু এওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ঘণ্টাটো দবাই দিব, তাৰপিছত ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব আপোনালোকে। তাৰপিছত মোৰ ভিডিঅ'বিলাকো চাব, ইনষ্টাগ্ৰাম ফেচবুক চবতে মানে দিয়া আছে টিকেন ভাই বুলি মাৰি দিলেই চাৰ্চ কৰি দিলে আহি যাব, নাম টিকেন ভাই দিবা নেকি মইনা তোমাৰ হৃদয় ডাইলগ নাই মাৰি দিছোঁ, যিহেতু মই প্ৰায় ডাইলগ মাৰা চায়েৰিটো মেইন আচলতে। ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব, ধুনীয়া ধামাকা চায়েৰি দিয়ে। ইনষ্টাগ্ৰামত কি বুলি আছে কৈ দিয়ক আকৌ। টিকেন ভাই বুলি আছে ইনষ্টাগ্ৰামত, ফেচবুকতো চাব পাৰি, ফেচবুকতো অলৰেডি চাই ন, ইনষ্টাগ্ৰামতো লাহে লাহে ৰাইজে মৰম দিছে, বহুত ভাল লাগিছে। আপোনালোকে চাই থাকিব, ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু এই দাদাজনক মৰম দিব। আৰু কি ক'ম আৰু, একদম ধুনীয়াকৈ নতুন নতুন ভিডিঅ' বনাই আছে, চালিয়া সকলোৱে ভিডিঅ'বিলাক এনজয় কৰিব, একদম ভাল পাব আপোনালোকে। মই অলৰেডি এটা চালোঁ, খুব সুন্দৰ ব্লগ ভিডিঅ' বনাই দাদাজনে, আপোনালোকে খুব মৰম দিব আৰু কি ক'ম তাৰে কামনা কৰিলোঁ। থেংক ইউ ছ' মাছ। ধন্যবাদ, ভাল লাগিলে দেই। আৰু এইফালে মাকত গ'ল, এইফালে আমাৰ টিকেন দা মাক হয়। ভালনে আপোনাৰ? খেতি পথাৰ কেনেকুৱা? খেতি পথাৰ শেষ হৈছেগৈ ন? এইফালে ভাইটি কিবা এটা কৈ দিয়া। এই দাদা আহিল আজি আমাৰ ঘৰলে, ভাল লাগিলে। মই টিকেন ভাই কৈছো দেই। ভাইটি হয়, নামটো কৈ দিয়া তোমাৰ। নাম নমস্কাৰ, মোৰ নাম চন্দন চুতীয়া। কি কৰি আছে কৈ দিয়া। মই এবাৰ পঢ়ি আছো BA 6 ছেমিষ্টাৰ। তাকে দাদা আহিলে আমাৰ ঘৰলে আজি টিকেন ভাইক লগ কৰিবলৈ। এনেই আহি দিলোঁ। তাৰপৰা আহিলে দেউতাক গৈছে, বাকী সকলোৱে ভালে আৰু ন? খেতি ধান কেনেকুৱা? ভালে হৈছে বাৰু, ধান ভাল হৈছে ন? মানুহ পানী মৰা নাই ন? আনকালে পানী মাৰে নেকি? পানী মানে বৰষুণৰ পানী নে মানে হেৰি বৰষুণৰ পানী আৰু নদী পানী সোমাই নেকি? নদী পানী নোসোমাই ন? ঠিকে আছে। আৰু এইফালে আমাৰ টিকেন দাৰ যিহেতু ভিডিঅ'বোৰ চাই ভাল লাগে, আপোনাক কমেডি হিচাপে ভিডিঅ' বনাই তাৰমানে, তো অকণমান কমেডি হিচাপে তুমি যিহেতু ভিডিঅ' কৰা, চাৰিটা কৈ দিয়াচোন ভালকৈ ৰাইজক বৰ্তমান। আৰু যিহেতু মই চায়েৰিয়ে প্ৰায় মাৰি থাকোঁ, আপোনালোকে চাই। ঠিক আছে, মোৰ এটা খুব ফেমাছ ডাইলগ, খুব অসমত পূৰা চলিছিল এটা এসময়ত, সেই ডাইলগটোৱে অলপ গাই দিছোঁ। ছিংগুল বুলি নাহাঁহিবি মোক পতুৱাহে নাই মই মাল, তো বোলো ছিংগুল বুলি নাহাঁহিবি মোক পতুৱাহে নাই মই মাল, কি দৰকাৰ পৰিছে লোকৰ ঘৰ এজনী খুৱাই থাকিবলৈ। সঁচাকৈ একদম বিৰাট ভাল লাগে দেই, একদম মানে পূৰা মিলি যায় মানে কথাবিলাক, সঁচাকৈ সেইকাৰণে ভাল লাগে আকৌ। আৰু যিহেতু শুনিবলৈ পাইছোঁ আপুনি মানে এখন চুটি ছবি নে দীঘল চিনেমাখন? হয়, শ্বৰ্ট ফিল্ম এখন নতুন অলৰেডি কৰিলোঁ, ঢৌ বুলি এখন চুটি ছবি আপলোড কৰা হ'ল। স্কাই ফিল্ম,
এই চেনেলটো আপোনালোকে চাৰ্চ কৰি দিব। তাত ঢৌ বুলি এখন চিনেমা আছে, মই অভিনয় কৰিছোঁ এই চিনেমাখনত। বাকী টিমো আছে, ধুনীয়াকৈ সকলোৱে কামবিলাক কৰিছে। তাৰপিছত আৰু এখন বৰ্তমান আহি আছে, বৰ্তমান শ্বুটিংটো চলি আছে। অসীমৰ হিমনাথ বুলি এখন নতুন ছবি আহি আছে, বৰ্তমান আমি শ্বুটিং কৰি আছোঁ। সেইখনো অতি শীঘ্ৰে চাবলৈ পাব। আপোনালোকে খালী চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাগিব, স্কাই ফিল্মছ। অলৰেডি ঢৌ বুলি এখন দিলোঁ, তাত আপুনি এখন চাব পাৰে, খুব সুন্দৰ এখন ছবি ঢৌ। তাত আছে চালিয়া বৌ ঢৌ বুলি আছে, আপোনালোকে চাব পাৰে ইউটিউবত। তেনেহ'লে ৰাইজে মানে ঢৌখন চালে মানে চালিয়া বৌ দেখি ল'ব নহয় জানো? তো আশা ৰাখিলোঁ ৰাইজে আদৰি ল'ব। তাৰপিছতে আপুনি যে এই ঢৌ মানে ছবিখনত অভিনয় কৰিছে, কেনেকুৱা ধৰণৰ সংলাপ বা মানে অভিনয়ৰ কিবা এটা সংলাপ আপুনি ক'ব নেকি? মানে কি হ'ল, ঢৌ চিনেমাখনৰ মানে কাহিনীটো বহুত ধুনীয়া। মই মানে যিহেতু তাত কমেডি ৰোল কৰোঁ, মানে কমেডি প্ৰায় কৰোঁ চিনেমাখনত। মানে ভাল লগা মুহূৰ্ত এটা আছে তোমাৰ, মানে কি হ'ল, মই ছোৱালী চাবলৈ যাওঁ দেই। ছোৱালী চাবলৈ যাওঁতে বাটতে মোৰ হাগিব লাগে। মানে অলপ জমনি চিন্তা আছে, আপোনালোকে খুব ধুনীয়াকৈ উপভোগ কৰিব পাৰিব। খুব সুন্দৰ, মানে বেয়া জমে মানে সেইটো নিশ্চয় ভাল লাগিব, নিশ্চয় ভাল পাব। আপোনালোকে চাই চাব এবাৰ। খুব সুন্দৰ এখন ছবি। এই স্কাই ফিল্ম চেনেলটো ক'লোৱে চাগে, স্কাই ফিল্ম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাত মানে ধুনীয়া শ্বৰ্ট ফিল্ম মই আছোঁ, লাহেকৈ আৰম্ভ কৰি আছোঁ। আৰু আপোনালোকক মৰম মানে একদম লাহে আৰু দি থাকিবলৈ আগবাঢ়ি যাম, তাৰে কামনা কৰিলোঁ। তাৰপিছত আৰুনো কি ক'ম, মানে থেংক ইউ। আৰু টিকেন দা, যিহেতু আপুনি সামাজিক মাধ্যমৰ লগত জড়িত, সামাজিক মাধ্যমৰ লগত জড়িত হোৱাৰ উপৰিও আৰু বৰ্তমান বিশেষভাৱে কিহৰ লগত জড়িত হৈ আছে, এনে সময় অকণমান? বৰ্তমানটো তেনেকৈতো এই ভিডিঅ'টো আপোনালোকে দেখি থাকে আৰু ফেচবুক, ইউটিউব ধুনীয়াকৈ দি আছোঁ। অকণমান আৰু কি আৰু বাগান আছে, খেতি বাতি এনেকৈ কৰিলে থাকোঁ আৰু সেইফালে কামটো মিলাই থাকোঁ। এফালে ইউটিউব, এফালে তোমাৰ ঘৰুৱা কাম। লগতে যে ভিডিঅ'ত লাগি থাকিব লাগিব সেইটো নহয়, কোনো কথা নাই। কাম ঘৰুৱা কামো কৰিব লাগিব, ঘৰুৱা কামবিলাক বাদ দি নিদিব। টাইম উলিয়াই কিনে ভিডিঅ' দিব, অকল যে ভিডিঅ' দিবই লাগে সেইটো নহয়। একদম ভিডিঅ'ত সোমাই নাযাব যাতে, সদায় আমি আজি কি দিম আমুক দিম বুলি কৰি থাকিব। আপোনালোকে এনেকৈ কৰিলে ঘৰৰ কাম চাম থাকি যায়, আপোনালোকে ঘৰুৱা কামো কৰিব, অকল ইউটিউবত টাইম নহয়। আজিকালি সৰু ল'ৰাবিলাকো উঠি আহিছে, এইবিলাকে দামী মোবাইল লৈ লৈছে, পূৰা ভিডিঅ' জগতত মানে একদম আহিব বিচাৰিছে। আচলতে স্কুলো কিছুমানে বাদ দি দিছে, তেনেকৈ ক্লাছ নকৰে, অকল ইউটিউব এইবিলাকতে লাগি থাকে। সেইটো আপোনালোকে নকৰিব, পঢ়া শুনা কৰিব। পঢ়া শুনাৰ মাজতো আপোনালোকে ভিডিঅ' দিব পাৰে। লগতে ইউটিউবে যে আপোনালোকক খুৱাব সেইটো নহয়। সেইটো আপোনালোকে ছ'চিয়েল মিডিয়াৰ কথা কেতিয়া কি হৈছে একো গম পোৱা নাযায়। আচলতে আপোনালোকে পঢ়া লাইফটো ধুনীয়াকৈ কৰক, ইউটিউব চলাওক, ফেচবুক চলাওক, ধুনীয়াকৈ মানে কামবিলাক কৰক। অনবৰতে ভিডিঅ'ত মানে লাগিব। উঠি অহা চালত কৈছোঁ আচলতে আপোনালোকে দামী মোবাইল লৈ লাভ নাই। তোমাৰ যদি ভিডিঅ' কিবা এটা কণ্টেণ্ট লৈহে আহক, মই সেইটো কণ্টেণ্ট লৈ মই আজি ভিডিঅ' বনাওঁ। মাজে মাজে মানে এনেকৈ নাহিব, কাম চাম বাদ দি তাৰে আৰু কি ক'ম। আৰু এইফালে ভাত পানী খালোঁ, খাই পিনে এতিয়া লাহেকৈ গৈ থাকোঁ আৰু এইফালে আমাৰ মানে টিকেন দা মানে চিনেমা চাই আহিছে, ভাগৰ লাগিছে অলপ, মানে যাম বুলি কৈছে। তো বেছি আমনি নকৰোঁ, তো লাহেকৈ এতিয়া ঘৰৰ ফালে গৈ থাকোঁ। আপোনালোকে বহক দেই, আপোনালোকে ভাল লাগিলে আহিম বা কেতিয়াবা আকৌ। হ'ব বহুত ভাল লাগিলে ভাইজানক লগ পাই। যেতিয়া বোলে যাব ওলাইছে ভালকৈ যাবা, তাৰে কামনা কৰিলোঁ। ঠিক আছে, ডাইলগ মাৰিলোৱে অলৰেডি, মাজত আছে ধামাকা ডাইলগ, চাবলৈ পাব। থেংক ইউ। আৰু ময়ো বেছি দিন নকৰোঁ, সেইফালে ঘৰলৈ ওলাই আছোঁ লাহেকৈ। তো আজিলৈ আহিছোঁ, পুনৰ অন্য এটা ভিডিঅ'ত লগ পাব দিছোঁ। বাই বাই।